LPUPৰ শিক্ষক হ'বলৈ খোজা যিখিনি কেণ্ডিডেট আছে তেখেতসকলৰ কাৰণে এটা বৃহৎ খবৰ ইতিমধ্যে আহিছে। বহুতে আচলতে এই কথাটো জানিব বিচাৰিছিলে তেওঁলোকৰ যি ডকুমেণ্ট ভেৰিফিকেশ্যন, যি ৫৫০০ পদৰ যি ডকুমেণ্ট ভেৰিফিকেশ্যন কেতিয়া হ'বলৈ গৈ আছে, এই কথাটো বহুতে জানিবলৈ বিচাৰি আছিলে। আৰু এইখিনি কথাৰ আচলতে আজি আনচাৰ আহি পৰিছে। শিক্ষামন্ত্ৰী ডাঙৰীয়াৰ তেওঁ স্পষ্টকৈ আজি কৈছে যে অহা ৬ ছেপ্টেম্বৰ তাৰিখে যি LP আৰু UPৰ যিসকল ৫৫৫০টা পদৰ যিখিনি ভেৰিফিকেশ্যন, ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কামখিনি ৬ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব। অৰ্থাৎ আজি হৈছে আপোনালোকৰ ২ ছেপ্টেম্বৰ, অৰ্থাৎ ৪ দিনৰ পিছতেই ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কামবিলাক আৰম্ভ হ'ব। বহুতেই ভাল খবৰ। আৰু বহুত দিনৰ পৰা আচলতে এই কথাটো তেওঁলোকে মানে বিচাৰি আছিলে কেতিয়া হ'ব, বহুতে অধৈৰ্যও হৈছিলে। আৰু সেই ভাল খবৰটো ইতিমধ্যে আহিছে। ফাইনেলি তেওঁলোকৰ যি ডেট, সেই ডেটটো আহিছে। ৬ তাৰিখৰ পৰা ডকুমেণ্ট ভেৰিফিকেশ্যন আৰম্ভ হ'ব। আৰু আপোনালোকে নিজেই শুনক, শিক্ষামন্ত্ৰী ডাঙৰীয়াই যি নিযুক্তি পত্ৰ বিতৰণ কৰিছিলে শিক্ষাভিত্তিক শিক্ষকসকলক, তেতিয়াই আচলতে এইখিনি কথা তেওঁ ব্যক্ত কৰিছে। আৰু তেওঁ কি কৈছিলে তেওঁৰ মুখেৰে কথাখিনি শুনক। আৰু এটা ঘোষণা আছে যে ইতিমধ্যে ৫৫৫০ গৰাকী LP আৰু UP শিক্ষকৰ কাৰণে বিজ্ঞাপন প্ৰকাশ কৰা হৈছিল। এই বিজ্ঞাপনৰ আবেদন গ্ৰহণ প্ৰক্ৰিয়া সম্পূৰ্ণ হৈছে। ইয়াৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ প্ৰচেছ আৰম্ভ হ'ব। অৰ্থাৎ নতুন LP UP শিক্ষকৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ প্ৰচেছটো অহা ৬ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব। গতিকে সকলো যিসকল আবেদনকাৰী আছিলে, আবেদনকাৰীক মই খবৰটো দিবৰ কাৰণে মোৰ ফালৰ পৰা অনুৰোধ জনাইছোঁ। যিসকলে নিযুক্তি পত্ৰ তেওঁলোকে ডাউনলোড কৰি ল'ব। কৰাৰ